গাইজ আজি খেল মহাৰণৰ 2-0 আমাৰ নামটিআলি গাঁও পঞ্চায়তত অনুষ্ঠিত হৈছে আৰু খেলখন নামটি বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিব লোৱা হৈছে। আপোনালোকক ভিডিঅ' দেখাই যাম, চাব দেখাই যাম ভিডিঅ'টি যিমান পাৰে চাই যাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নকৰিলেও একো দিগদাৰ নাই, মোৰ ভিডিঅ' বনোৱাই ভাল পাওঁ, বনাই যাম। জীয়াই থকা দিনকেইটা এইবিলাকে কৰি যাম, দেখাই যাম। যিমান দিন চলাব পাৰোঁ চলাই যাম। সেইটোৱে জীৱন আৰু সেইটোৱে জীৱন মোৰ ভাবি লৈছোঁ। ছাত্ৰ ছাত্ৰী আমাৰ এই কাৰ্যালয় সন্মুখলৈ আহা, সকলো আহা। শুভাৰম্ভ কৰিবলৈ আৰু আমাৰ টেকনিকেল পাৰ্চন সকলকো আমাৰ কাৰ্যালয় সন্মুখত আহিবলৈ আহ্বান জনাইছোঁ। ব্যক্তি কেইজনমানক পঞ্চায়তৰ হওক বা তাতকৈ ওপৰৰ পৰা আহিব শুনা পাইছোঁ। আৰু আমিতো আৰু খেল পৰিচালকহে কৰিম। আচলতে কাক মাতিছে, কেনেকৈ মাতিছে আমাৰ ওপৰখিনিয়ে গম পাব দেই। এইবোৰ দায়িত্ব আমাৰ নাই। তথাপি এয়া ছাত্ৰ ছাত্ৰীসকল আহি পাইছে। মাধৱ গগৈ চাই তেওঁলোকক মাতিছে কাষলৈ। সকলোকে শুভাৰম্ভ কৰা হ'ব, গছপুলি ৰোপণ হ'ব প্ৰথম, তাৰপৰা গামোচা পিন্ধোৱাকৈ ইত্যাদি কৰি খেল আজি ফাৰ্ষ্ট খেল হ'ব 100, 200, লং জাম্প, কাবাডী, 400। এইখন খেল আজি মাধৱ গগৈ চাই আমাৰ ডিষ্ট্ৰিক্টৰ হয়। আমাৰ গছৰ তলত থকা তোমালোক গোটেইখিনি সকলো আহক, আমাৰ জ্যেষ্ঠ সকলো আহক, ইয়াত আহক। চৰকাৰী চাকৰিয়াল আৰু এয়া সকলো আহিছে, দৌৰি সকলো আহিছে, চাপ খাই থকা চাপি আহিছে। সেয়া আহি আছে, মই দেখাই যাম, যিমান পাৰোঁ দেখাই যাম আৰু মাজে মাজে খেলো দেখাম। আপোনালোকে চাই যাব। ইতিমধ্যে আমাৰ মেডিকেল টিমটো আহিছে। এয়া আৰু আছে, চিনি নাপাওঁ, প্ৰথম আহিছে কাৰণ তেওঁ চিনি পোৱা নাই বাৰু, লাহেক চিনাকি হ'ম বাৰু। সেয়া সকলো আহি আছে, মই দেখাবলৈ যত্ন কৰিম। ল'ৰাবিলাক আহিছে আমাৰ স্কুলৰ নামটি বিদ্যালয়, দিকচু হাইস্কুল, নামটি ছোৱালী এই তিনিখন নামটিআলি পঞ্চায়তত পৰিছে। আৰু তাৰ উপৰিও কাষৰীয়া কিছুমান পঞ্চায়তৰ অন্তৰ্ভুক্ত ল'ৰা ছোৱালী আহিছে। এইবিলাক লাহে লাহে আমি চব নামভৰ্তি প্ৰক্ৰিয়া পদ্ধতিৰে তেওঁলোকক চাই ল'ম। তেওঁলোকৰ স্কুলত যিবিলাক আমাৰ অনলাইন হৈছে সেইখিনি আমি ভালদৰে চাই খেলখন আৰম্ভ কৰিম, কথা দিছোঁ। তেওঁলোকক লাইন কৰাইছে, নিৰ্দিষ্ট লাইন কৰাই। এয়া ভাস্কৰ, মাধৱ গগৈ ছাৰ আৰু মোৰ সতীৰ্থসকল আছে। আৰু ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট এডোখৰ জেগাত থিয় হৈ থাকিবলৈ অনুৰোধ কৰিছে। আহিছে কলিতা ছাৰ। তোমালোক আহি থকা ভাইটিসকল সোনকালে আহা, আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। বাৰু যি কি নহওক, খেল ধেমালিৰ মাজতে কুকুৰ এজন থাকেই আৰু দুটা এটা কুকুৰ ওলাইহি, সিহঁতি কিবা এটা বিচাৰি পায় আৰু খেলৰ মাজতে। সেইটো প্ৰায় খেলপথাৰত হয়েই আৰু যি কি নহওক একে আত্মা নাম, কিনো ক'ম আৰু। বাৰু এয়া কিমান আশাই আহিছে চাওকচোন, কিবা এটা বিচাৰি পাম বুলি, আগবাঢ়িম বুলি এনেকৈ আহি আছে মনত এটা আশা লৈ। এজনো আহিছে, আমাৰ এজন পদুম গগৈ, তেওঁ সমাজ সেৱক।
বটবৃক্ষৰ আমাৰ বটবৃক্ষ স্বেচ্ছাসেৱক তেওঁ জন্মদাতা জ্যোতিময় চেতিয়া, ৰাহুল ফুকন, আৰম্ভ কৰিবলৈ লৈছোঁ। অকণমান দেখাই যাম। হয়তো হেৰি কৰাটো পোৱা নাই দেখিছোঁ আৰু পাহৰিয়ে যাম পাওঁতো। চৰকাৰী নিৰ্দেশ মৰ্মে এটা বৃহৎ কাৰ্যসূচী আমাৰ সমীৰণ ৰাহুল ফুকন উন্নয়নৰ অধীনত কামখিনি গাঁও পঞ্চায়তত আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সকলো আহিছে যিহেতু আপোনালোকে সকলোৱে জানে দেখাইছোঁ যে আমাৰ পূৰ্বতেও যোৱাবাৰ খেল মহাৰণৰ কাৰ্যসূচী এই ধৰণে গাঁও পঞ্চায়ত অনুষ্ঠিত হৈছিলে আৰু এইবাৰো আমি অসম চৰকাৰৰ নিৰ্দেশৰ অনুসৰি আমি জিলা ক্ৰীড়া বিভাগৰ অধীনত আমি পঞ্চায়ত পৰ্যায়ত আমাৰ 2.0 যি আমাৰ খেল মহাৰণৰ কাৰ্যসূচী আমাৰ নামকেলি গাঁও পঞ্চায়ত আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি হ'ল আমাৰ প্ৰথম দিন। আজি এই খেল আৰম্ভণি অনুষ্ঠানত উপস্থিত থকা মাননীয় আমাৰ এই গাঁও পঞ্চায়তৰ অধীনৰ আমাৰ সমাজকৰ্মী শ্ৰীযুত নিতা কন্যাদেৱ, আমাৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ জিলা ক্ৰীড়া কাৰ্যালয়ৰ বিষয়া মাধৱ গগৈ ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি শ্ৰীযুত ৰাজেন চেতিয়া দেৱ আৰু উপস্থিত আমাৰ বিমল গগৈ দেৱ আৰু লগতে আমাৰ সমাজকৰ্মী আমাৰ এই গাঁও পঞ্চায়তৰে উপস্থিত বিশিষ্ট শ্ৰীযুত পদুম গগৈদেৱ আৰু আমাৰ এই অনুষ্ঠানৰ বিশেষভাৱে আজি আমিতো ৰ'দতে গেম খেলিবই লাগিব ন। আমি ইমানতে পৰ্যায়তে আমাৰ এই সম্পন্ন অনুষ্ঠানটি আমি অন্ত পেলাইছোঁ। এতিয়া আমি বৃক্ষৰোপণ কাৰ্যসূচীৰে পালন কৰি আছোঁ। সুন্দৰ ভাল লগা এশ কেবিটো ইহে পাৰিব, চমিয়নে পাৰিব। কৰি আছা অঁ 100 কেবি কাৰ্যসূচী কৰা হ'ব। যথেষ্ট দিছে বেছি ঠাণ্ডা দিনৰ ৰ'দ ইমান বেছি বুলি ক'ব নোৱাৰি আৰু পাছত এতিয়া আজিকালি নেতা নিয়মে হৈছে আচলতে ছবিয়ে সঁচা কথা সেইটোকে প্ৰমাণ তেতিয়াহে নিয়ে আমলখি পুলি জাতি হেনে হৈছে ছবিয়ে কেতিয়াও মিছা নকয়, সঁচা কয়। ইতিমধ্যে আমাৰ প্ৰায় কাম সামৰণি কৰিছে। ফটো তোলাটো ইয়াৰ পিছত আমি এই কামটো কৰাৰ
যোৱাবাৰ মই নাছিলোঁ। মই আজি পুৱা 2 মাহ হৈছে 3 মাহ হৈছে ইয়াত অহা। গতিকে কেনেকুৱা কি পৰ্যায়ত হৈছিলে বিশেষ ধৰণে মই সিমান নাজানিম। তথাপিতো আমি যেনেকৈ য'ত আছিলোঁ তাতো এই কাৰ্যসূচী আমি সমাপন কৰিছিলোঁ আৰু ঠিক তেনেধৰণেই আমাৰ আজি ইয়াতো আমাৰ এই যি খেল মহাৰণৰ কাৰ্যসূচী তেনেকৈ ধৰণে আজি আমি যিবিলাক কণ ল'ৰা ছোৱালী দেখিছোঁ, এই ল'ৰা ছোৱালীবিলাক 10 বছৰ পিছত 15 বছৰ পিছত তেওঁলোক মেচিউৰ হৈ যাব। আমি হয়তো আজিৰ পৰা পিছত আমি আমাৰো বয়স হৈ যাব। পৃথিৱীখন এনেকুৱাই গতিশীল। এই গতিশীলতাৰ মাজত এটা সৃষ্টিশীলতা যদি থাকে, সৃষ্টি যদি থাকে, তেতিয়াহ'লে সমাজখনৰ ধৰণী স্থিৰ হ'ব, সমাজখন স্থিৰ হৈ যাব। আমাৰ বহু খেলুৱৈ অকালতে মৰি গ'ল। আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে, আমাৰ চেতিয়া ডাঙৰীয়া আছে, তেখেতসকলৰ সন্মুখত আপুনি বহু খেলুৱৈ মানে আমাৰ অকালতে মৰি গুচি গ'ল, কোনো ধৰণৰ স্বীকৃতি নাপালে। আজি এই যে ৰাসবিলাক হৈছে, ৰাসত গীত পৰিৱেশন কৰা যিবিলাক শিল্পী, আপোনালোকে দেখিছেনে? প্ৰতিখন ৰাসলৈ যেতিয়া গৈছে, ৰাসত গীত পৰিৱেশন কৰি আছে খুব সুন্দৰ সুন্দৰ কলাৰে, তেওঁলোকৰ সুন্দৰ সৃষ্টিশীল মানে হেৰি আছে। কিন্তু এই যে আমি এই খেল মহাৰণৰ লগত আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম যে হ'ব, সাংস্কৃতিক মহাসংগ্ৰামো আৰম্ভ কৰাৰ কাৰণে আজি সেই শিল্পীবিলাক, গ্ৰাম্যাঞ্চলত সোমাই থকা শিল্পীবিলাক এটা স্বীকৃতি পাবলৈ ধৰিলে। কিন্তু এইসকল ব্যক্তিক স্বীকৃতি কোনেও দিয়া নাছিলে। আচৰিত কথা, এইসকলক উলিয়াই নিয়াৰ কাৰণে সুদূৰ প্ৰসাৰী এটা ৰাস্তা কোনেও দেখুওৱা নাছিলে। বৰ্তমানৰ চৰকাৰে সেই ব্যৱস্থাখিনি কৰিছে আৰু আমি শিশুসকলৰ ভৱিষ্যত যাতে উন্নতি হয় তাৰ আমি কামনা কৰিছোঁ। ভগৱানৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যে নামতিয়ালি পঞ্চায়তত যি অনুষ্ঠান আৰম্ভ হৈছে খেল মহাৰণ, এই খেল মহাৰণৰ অনুষ্ঠানৰ জৰিয়তে ভৱিষ্যত যাতে তেখেতসকলৰ উন্নত হয়। ইয়াৰ পৰা আমি জিলা পৰ্যায়লৈ, ব্লক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈ, সমষ্টি পৰ্যায়তো হ'ব, সমষ্টি পৰ্যায়ৰ পৰা জিলা পৰ্যায়, জিলা পৰ্যায়ৰ পৰা ষ্টেট পৰ্যায়লৈ যাতে আমি ইয়াৰ পৰা খেলুৱৈ লৈ যাব পাৰোঁ। গতিকে এই কথাখিনি হয়তো আমি কোনেও ইমান গুৰুত্ব দিয়া নাই। আজি যিসকলে আমি আহিছোঁ বা যিসকলে খেলুৱৈ আগবঢ়াই আনিছে, আমাৰ কাৰিকৰী যিসকল বিষয়া আহিছে, আমি সকলোৱে ইমান দৰকে কথাটো ভবা নাই যে খেল মহাৰণ পাতিছে চৰকাৰে, পাতিছে আৰু কিহৰ কাৰণে খেল মহাৰণ পাতিছে, সাংস্কৃতিক মহাসংগ্ৰাম কিহৰ কাৰণে পতা হৈছে। অসমৰ নাচনীয়ে বিহুত বহুত নাচিলে, বহু নাচনী তেনেকৈ ভাল নাচনী তেওঁলোকে নাচি কিন্তু তেওঁলোকৰ কোনো স্বীকৃতি তেওঁলোকে নাপালে। কিন্তু আজি যেতিয়া আমাৰ বিহুৱতীসকলক একেলগ কৰি পেলাই যেতিয়া অসম চৰকাৰে পদক্ষেপ ল'লে, তেতিয়া বহুতে ইতিকিমো কৰিলে যে নাচনীবিলাকক গোটাই পেলাই, ঢুলীয়া নাচনীবিলাকক গোটাই পেলাই অসম চৰকাৰে কি কৰিব বিচাৰিছে। কিন্তু অসমীয়া সংস্কৃতিৰ ধাৰক বাহক এই আমাৰ সংস্কৃতিটোৰ যিসকলে আজি ঢোল বাদন কৰে, যিসকলে সুন্দৰভাৱে নিজৰ কলা প্ৰদৰ্শনেৰে বিহু নৃত্য নাচে, তেখেতসকলক এখন স্বীকৃতি এই চৰকাৰে দিলে। কথাবিলাক ইমান সৰু কথাও নহয়। আমি দেখোঁতে একো কথা নাই, সমালোচনা কৰিছে, সমালোচনা কৰিয়ে থাকিব। বহু সমালোচনা হৈছে, কি কৰিবলৈ বিচাৰিছে এইবিলাক। কিন্তু ইয়াৰ গুৰুত্ব আপোনালোকে উপলব্ধি কৰক। আমি সকলোৱে যেতিয়া গুৰুত্বটো উপলব্ধি কৰিম, আমাৰ কণ মইনাহঁতে নিশ্চয়কৈ আগবাঢ়ি যাব। এটা প্লেটফৰ্ম তেখেতসকলক দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা। মই আমাৰ প্ৰতিযোগীসকললৈ, কণমানি শিশুসকললৈ শ্ৰদ্ধা জনাইছোঁ আৰু আজি বিশিষ্ট ব্যক্তি যিসকল আছে তেখেতসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ কাৰিকৰী বিষয়াসকললৈ, পঞ্চায়তৰ বিষয়ববীয়াসকললৈ, যাতে খেল মহাৰণ আমাৰ নামতিয়ালি পঞ্চায়তৰ সুন্দৰভাৱে উদযাপন হয়। ধন্যবাদ। ইয়াকে কৈ মই মোৰ দুআষাৰ সামৰণি মৰাৰ আগতে আজি এই খেল মহাৰণ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।